নমস্কাৰ। আজি আমি আলোচনা কৰিম বিশ্ব সৃষ্টি বিষয়ে। আমি বসবাস কৰা এই বিশ্বখনৰ সৃষ্টিৰ পাতনি ক'ৰ পৰা হৈছিল এই বিষয়ে আমি আজি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। এই সমগ্ৰ সৃষ্টিৰাজি যি অস্তিত্ব বৰ্তমান চলি আছে, এই অস্তিত্ব সৃষ্টি হৈছিল অস্তিত্বহীনতাৰ পৰা, অৰ্থাৎ এই মহাবিশ্বখন সৃষ্টি হৈছিল শূন্যৰ পৰা। এই শূন্যৰ পৰাই এই বিশ্বখনৰ সৃষ্টি হৈছে। এই শূন্য এটা সাধাৰণ শূন্য নহয়, ইয়াৰ অসীম শক্তি আছে। এই শূন্যৰ মাজত কি শক্তি লুকাই আছে, ইয়াৰ তাৎপৰ্য কেনেধৰণৰ, সেইটোৰ ওপৰত এটা চমু আলোকপাত কৰিবলৈ আগবাঢ়িছোঁ। এই শূন্যৰ মাজত আছে, এই শূন্যটোৰ মাজত অসীম শক্তি লুকাই আছে। এই শূন্যটোৱে দুটা বিপৰীত শক্তিক ধাৰণ কৰি আছে। ইয়াত এটা কলা অংশ আছে, এটা বগা অংশ আছে। কলা অংশৰ মাজত এটা এই বগা অংশ সোমাই আছে, আৰু বগা অংশৰ মাজত কিঞ্চিত পৰিমাণৰ কলা অংশ সোমাই আছে। ই দেখিবলৈ দুজনী মাছ লগ লাগি থকাৰ দৰে এটা ছবি দেখা গৈছে। ই প্ৰকাশ কৰিছে, এই কলা অংশ কোৱা হয় ইন, আৰু বগা অংশ কোৱা হয় ইয়াং। এই ইন আৰু ইয়াঙৰ যিটো তত্ত্ব, ই প্ৰকাশ কৰিছে এই মহাবিশ্বত প্ৰতিটো বস্তুৰ, প্ৰতিটো বিষয়ৰ দুটা ভাগত বিভক্ত। এই কলা অংশই প্ৰকাশ কৰে পৃথিৱী, বগা অংশই প্ৰকাশ কৰে স্বৰ্গ, কলা অংশই প্ৰকাশ কৰে ৰাতি, বগা অংশই প্ৰকাশ কৰে দিন, কলা অংশই প্ৰকাশ কৰে মহিলা, বগা অংশই প্ৰকাশ কৰে পুৰুষ। কলা অংশই প্ৰকাশ কৰে বেয়া, বগা অংশই প্ৰকাশ কৰে ভাল, কলা অংশই প্ৰকাশ কৰে যুদ্ধ, বগা অংশই প্ৰকাশ কৰে শান্তি। এনেধৰণে এই বিশ্বত যিমানবিলাক বস্তু আছে, সেই প্ৰতিটো বস্তুৰ দুটা ভাগ আছে। সেই যেনে পৃথিৱী স্বৰ্গ, ৰাতি দিন, মহিলা পুৰুষ, বেয়া ভাল, যুদ্ধ শান্তি, ঠাণ্ডা গৰম, এনেধৰণৰ বৰষুণ ৰ'দ। এই মহাবিশ্বত প্ৰতিটো বস্তু দুটা ভাগত বিভক্ত, আৰু দুয়োটা বস্তু একেলগে লগ লাগি থাকে। কলা অংশ দুখ, বগা অংশ শান্তি, কলা অংশ হিংসা, বগা অংশ অহিংসা। এনেধৰণে এই প্ৰতিটো বস্তু দুটা ভাগত বিভক্ত, আৰু দুয়োটাই একেলগে লগ লাগি থাকে। আৰু এই যে গোলাকাৰ এটা শূন্য, ইয়াৰ মূল তত্ত্বটো হৈছে ই এটা ভাৰসাম্যতা ৰক্ষা কৰি আছে। ইয়াক যদি বিভক্ত কৰি দিয়া যায়, এই দুটা ভাগক যদি বিভক্ত এটা এটা ভাগ কৰি দিয়া যায়, তেতিয়াহ'লে ই ভাৰসাম্যতাহীনতাত পৰিব। ই ভাৰসাম্যতাহীনতা হৈ এটা বিচ্ছিন্ন এটা পৰিৱেশলৈ গুচি যাব। যেনেধৰণে আপোনাৰ ৰাতি
যদি দুটা ভাগত বিভক্ত কৰা হয় ৰাতি আৰু দিন এই দুইটা লগ লাগি থাকে কেৱল মাত্ৰ ৰাতি বৰ্তি নাথাকিব অথবা কেৱল মাত্ৰ দিন বৰ্তি নাথাকিব যিকোনো এটা নাথাকিব দুইটা বস্তু লগ লাগি থাকিবই লাগিব দুইটা বস্তু লগ লাগি থাকি এটা ভাৰসাম্যতা ৰক্ষা কৰিছে এই ভাৰসাম্যতা ৰক্ষা কৰাটোৱে হৈছে এটা প্ৰাকৃতিক আইন এই প্ৰাকৃতিক আইন মতেই এই মহাবিশ্বখন চলি আছে ৰাতি নাথাকি যদি কেৱল দিন থাকে তেতিয়াহ'লে সি এই বিশ্বখন ধ্বংস কৰি পেলাব কেৱল দিন থাকি যদি ৰাতি নাথাকে সিও বিশ্ব ধ্বংসৰ কাৰণ হ'ব যদি কলাংশ মহিলা নাথাকি যদি বগাংশ পুৰুষ কেৱল পুৰুষ থাকে সি বিশ্ব ধ্বংস কৰি দিব যদি পুৰুষ নাথাকি যদি কেৱল মহিলা থাকে সিও বিশ্ব ধ্বংসৰ কাৰণ হ'ব এনেধৰণে এই প্ৰতিটো বস্তু এটা দুটা ভাগত বিভক্ত হৈ লগ লাগি থাকিবই এইটোৱে হৈছে প্ৰাকৃতিক আইন বা প্ৰাকৃতিক বিধি ই চক্ৰাকাৰে ঘূৰি থাকে ৰাতিৰ পাছত দিন আহে দিনৰ পাছত আকৌ ৰাতি আহে এনেধৰণে চক্ৰাকাৰে এই বিশ্বখনৰ আইন মতে চলি থাকে আজি আলোচনা ইমানতে সামৰণি মাৰিছোঁ দ্বিতীয় খণ্ডৰ পৰৱৰ্তী আলোচনা আপোনালোকে দ্বিতীয় খণ্ডলৈ অপেক্ষা কৰক